হেল্ল' এভৰিৱান, আজি হৈছে ঈদৰ ডে 3 আৰু আজি ডাঙৰ জেঠাই ঘৰত আমাৰ ভাতৰ দাৱাত আছিলে। আমি গৈ পাওঁতে 3টা মানে বাজিল, তেতিয়ালৈ চব আহিল আৰু ভাতো খালে। সেইকাৰণে আমিও ভাতকেইটা খাই ল'লোঁ আৰু পালকে চিট পোৱা নাই কাৰণে থিয় হৈ আছে, মানে তাই চিটৰ কাৰণে ৰখি আছে, কাৰ ভাত খোৱা আগত সি হ'ব। আৰু এয়া চুনিয়ে সৰু পোৱালি এটাৰ চশমা চুৰি কৰি আনি নিজে চাল দি আছে আৰু ভাত খাই আমি অলপমান ঈদ খাবলৈ বুলি গ'লোঁ। 7 সমুদ্ৰ পাৰ কৰি আহিছো আমি। Oh my God! আৰু তাত গৈ আমাক চাহ দিছিলে আৰু আমি যিহেতু ভাত খাই গৈছোঁ সেইকাৰণে চাহ নালাগে বুলি ক'লোঁ, সেইকাৰণে নাস্তাকে উলিয়াই দিলে, আমি নাস্তাই খালোঁ চব। আৰু তাৰ পৰা আহি আমি আকৌ ঈদ খাবলৈ সোমালোঁ ৰিলেটিভছে ঘৰৰ ঘৰত। তাতো চাহ নাখাওঁ বুলিয়ে কৈছিলোঁ, কিন্তু জোৰকৈ চাহ দিয়া চাহ খালোঁ আৰু তাৰ পৰা আহি আমি অকণমান বজাৰলৈ বুলি ওলাই আহিছোঁ গোটেইকেইজনী স্কুটি লৈ। তাৰ পৰা আহি মোৰ লগত পালিকেও আমাৰ ঘৰলৈ আহিল আৰু তাইক অকণমান আমি থ'বলৈ যাবলৈ লাগে আকৌ। আৰু ঈদত এই লাইটখিনি দেখাবলৈ নহ'লে, কাৰণ ঈদৰ দিনাখন বহুত বেছি বৰষুণ দিছিল আৰু সেইকাৰণে লাইটছবোৰ বেয়া হৈ গৈছিল। আৰু এয়া আমাৰ নিচুৰ আজিকালি ইমান ষ্টাইল হৈছে। দুপৰীয়া হাঁহৰ মাংস হোৱাৰ বাবে মোৰ ৰাতি চকুত এয়া দেখিছেনে ৰঙা হৈ গ'ল। বাৰু আজিলৈ ভিডিঅ'টো ইমানে আছিল, বাই।